ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ মে মাহৰ পৰা ৰাহুৰ পৰিৱৰ্তনে আপোনালোকৰ জীৱনত কেনে ধৰণৰ ফলাফল লৈ আহিব কোনখিনি ক্ষেত্ৰত সাৱধান সকলোখিনি তথ্য আপোনালোকে জানিব পাৰিব প্ৰেম হওক বৈবাহিক জীৱন চাকৰি কেৰিয়াৰ আপোনালোকৰ স্বাস্থ্যৰ শিক্ষা এই সময়খিনিৰ পৰা কৈছে যে বিশেষকৈ এই মে মাহৰ পৰা বিশেষকৈ আপোনালোকৰ ৰাহুৰ পৰিৱৰ্তনে আপোনালোকৰ জীৱনত আত্মবিশ্বাস কিছু লোকৰ বঢ়াব বুলি কৈছে কিন্তু আপোনালোকে ধ্যান ৰাখিব আপুনি আপোনালোকৰ যি পৰিকল্পনা সেই পৰিকল্পনাসমূহ বাস্তৱায়িত কৰিবৰ বাবে এই সময়খিনি কিন্তু কিছু ক্ষেত্ৰত ভালো দেখা পোৱা গৈছে অৰ্থাৎ বাস্তৱায়িত কৰিবলৈ সক্ষম হ'ব এই সময়খিনিৰ পৰা আপোনালোকৰ কৈছে যে মে মাহৰ পৰা বিশেষকৈ আপোনালোকৰ জীৱনত ইতিবাচক পৰিৱৰ্তনবোৰ দেখিব বিশেষকৈ আপোনালোকৰ ডিসেম্বৰ এই সময়খিনিলৈকে 2025 চনৰ এই ডিসেম্বৰ সময়লৈকে আপোনালোকৰ বাবে বিশেষ সুবিধা লৈ আহিছে বিশেষ আঁচনিত আপোনালোকে বিনিয়োগ কৰিবলৈ সুযোগ পাব সম্পৰ্ক সুদৃঢ় হ'ব বিশেষকৈ ভ্ৰমণৰ সম্ভাৱনা আপোনালোকৰ যথেষ্ট বৃদ্ধি পাইছে কিন্তু ব্যৱসায়িক আৰু ব্যক্তিগত জীৱনত কিছু ক্ষেত্ৰত ভ্ৰমণ আপোনালোকৰ উপকাৰী হ'ব কিন্তু আপোনালোকে ধ্যান ৰাখিব অপ্ৰয়োজনীয় খৰচবোৰ আপোনালোকে কমাব লাগিব বুলি কৈছে এই সময়খিনিৰ পৰা আপোনালোকে পৰিকল্পনা কৰি আগবাঢ়ি যাবলৈ সক্ষম হ'ব যিমান পাৰে নিজৰ পৰিকল্পনাসমূহ কেনেকৈ আপোনালোকে আগবঢ়াই নিব সেইখিনি আপোনালোকে কাৰ্যকৰী কৰিব তাৰ ক্ষেত্ৰত কাম কৰিব লাগিব বুলি কৈছে অলপ ধ্যান ৰাখিব লাগিব মে মাহৰ পৰা বিশেষকৈ আপোনালোকৰ জুন জুলাই এই সময়খিনিলৈকে মে জুন জুলাই আগষ্টৰ এই সময়খিনিলৈকে বিশেষকৈ আপোনালোকৰ কৰ্মৰ চাপ থাকিব বুলি কৈছে কামত আপোনালোকৰ হেঁচা থাকিব অত্যধিক কাম কৰিলে আপুনি প্ৰকৃতিত কিছু খিংখিঙা অনুভৱ কৰিব পাৰে আপুনি ভাগৰুৱা অনুভৱ কৰিব পাৰে অপ্ৰয়োজনীয় খৰচৰ ফলত আৰ্থিক অৱস্থা প্ৰভাৱিত হ'ব পাৰে গতিকে আপোনালোকে ধ্যান ৰাখিব লাগিব এই সময়খিনিত অপ্ৰয়োজনীয় খৰচবোৰ কমাব লাগিব টকা পইচা খৰচ কৰোঁতে অলপ সাৱধান হ'ব লাগিব অপ্ৰয়োজনীয় খৰচৰ পৰা আঁতৰি থাকিব লাগিব কিছু ক্ষেত্ৰত কৈছে যে যোগাযোগৰ অভাৱত পাৰিবাৰিক আৰু সামাজিক সম্পৰ্কত সমস্যাৰ সৃষ্টি হ'ব পাৰে শৃংখলা বজাই ৰাখিবলৈ ধৈৰ্য আৰু সংযম বজাই ৰাখক বুলি কৈছে পৰিকল্পনা কৰাৰ পিছত এইকেইটা সময়ত সিদ্ধান্ত লওক যি কামে নকৰক কিয় পৰিকল্পনা কৰিলে আপোনালোকে উপকৃত হ'ব বা সিদ্ধান্তবোৰ যদি লয় উপকৃত হ'ব গতিকে পৰিকল্পনা কৰিহে সিদ্ধান্ত লওক বুলি কৈছে ভাবি চিন্তিহে সিদ্ধান্ত ল'লে উপকৃত হ'ব চাকৰি বা ব্যৱসায়ৰ বাবে অনুকূল সময় আপোনালোকৰ কষ্টৰ উচিত ফল বা পুৰস্কাৰ আপুনি পাব বুলি কৈছে কষ্টৰ ফল পাব নতুন পৰিকল্পনা সফল হ'ব যি ধৰণৰ পৰিকল্পনা কৰি আগবাঢ়িব সেই পৰিকল্পনাত যদি আপোনালোকে একান্ত মনেৰে কামখিনি কৰে ধৈৰ্য ধৰি যদি কৰে আপোনালোকে সেই কামত নিশ্চয়কৈ সফলতা লাভ কৰাৰ প্ৰবল সম্ভাৱনাও দেখা পোৱা গৈছে বিশেষকৈ ৰাহুৰ পৰিৱৰ্তনে বিশেষকৈ আপোনালোকৰ বাবে এই সময়খিনিত ব্যৱসায়ৰ বাবে কিছু লোকৰ লাভজনক পৰিৱেশৰ সৃষ্টি কৰিছে কিন্তু জীৱন সংগীৰ লগত আপোনালোকৰ অপ্ৰয়োজনীয় তৰ্কৰ বিতৰ্কই কিন্তু আপোনালোকৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে বুলি কৈছে ধাতু ব্যৱসায় কৰা মানুহে বিশেষকৈ লাভজনক সুযোগ পাব পাৰে এই সময়খিনিৰ পৰা নতুন অংশীদাৰিত্বৰে বা পৰিকল্পনাৰ কৰাৰ পৰা বিশেষকৈ পৰিকল্পনাৰ পৰা আপুনি অধিক সুবিধা লাভ কৰিব পাৰে যেতিয়া আপুনি অংশীদাৰিত্ব সম্পৰ্কে কিছুমান ব্যৱসায় কৰে বা পৰিকল্পনা কৰি যেতিয়া কামখিনি কৰিব এই সময়খিনিৰ পৰা নিশ্চয়কৈ উপকৃত হ'ব বুলি কৈছে ধ্যান ৰাখিব নিয়োজিত লোকে পদোন্নতি বা নতুন দায়িত্ব পোৱাৰ সম্ভাৱনা আছে এই সময়খিনিৰ পৰা যিসকল নিয়োজিত লোক আছে তেওঁলোকে পদোন্নতি পাব পাৰে নতুন দায়িত্ব পাব পাৰে বুলি কৈছে আৰু এই সময়খিনিত কিন্তু যথেষ্ট ব্যস্ততাপূৰ্ণ হ'ব বুলি কৈছে ধ্যান ৰাখিব লাগিব কৰ্মৰ ক্ষেত্ৰত বিশেষকৈ মনত ৰাখিব যে সহকৰ্মীসকলৰ লগত কোনো ধৰণৰ মতানৈক্য হ'ব নালাগে কোনো ধৰণৰ তৰ্ক পেচাল হ'ব নালাগে কাজিয়া পেচাল হ'ব নালাগে তাৰ প্ৰতি কিন্তু আপোনালোকে এইকেইটা সময়ত আপোনালোকে অলপ ধ্যান ৰাখিব লাগিব ভাল হ'ব বুলি কৈছে বৃহস্পতিয়ে আপোনালোকক সহায় কৰি আছে এই সময়খিনিত বিশেষকৈ আপোনালোকক কৈছে যে ডাঙৰ ডাঙৰ সিদ্ধান্তত বিশেষকৈ আপোনালোকে এই সময়খিনি সিদ্ধান্তত বিশেষকৈ আপোনালোকে খৰখেদা কৰিব নালাগে বেছি আপোনালোকে খৰখেদা কৰিলে সেই কামখিনিৰ ক্ষেত্ৰত কিছু সমস্যাৰ পাৰে গতিকে অলপ ধ্যান ৰাখিব লাগিব বুলি কৈছে বিশেষকৈ অবিবাহিত লোকৰ বাবে নতুন সম্পৰ্কৰ গঢ়ি তুলিবলৈ এই বছৰটো ভাল বুলি কৈছে আপোনজনৰ লগত সৎ আৰু ধৈৰ্য ধৰিব লাগিব বিশেষকৈ এই সময়খিনিৰ পৰা আপোনালোকৰ অনুভৱ বুজি পাব জীৱনসংগীয়ে অনুভৱক সন্মান কৰিব বুলি কৈছে তেওঁলোকৰ অনুভৱকো আপোনালোকে সন্মান কৰিবলৈ শিকিব লাগিব বুলি কৈছে আপোনালোকৰ লগত সৎ আৰু ধৈৰ্য আপোনালোকৰ হ'ব তেওঁলোকে আপোনালোকৰ মনৰ ভাৱবোৰ বুজি পাব বিশেষকৈ প্ৰেম জীৱনত
মধ্যমীয়া দেখা পোৱা গৈছে। কিছু লোকৰ বিবাহৰ সম্পৰ্কে কিছু কথা বতৰা আলোচনা হ'ব পাৰে বা কিছু লোকে ওলাই যোৱাৰ পৰিকল্পনা কৰিব পাৰে। ইজনে সিজনৰ লগত সময় বা টাইম আপোনালোকে কিছু দিব বুলি কৈছে। ইজনে সিজনক উপহাৰ দিলেও আপোনালোকৰ যি সম্পৰ্ক মধুৰময় হৈ পৰিব বুলি কৈছে। যদি আপুনি প্ৰেম বিবাহ কৰিব বিচাৰে তেন্তে আপুনি এই সময়খিনিত আপোনালোকৰ পৰিয়ালৰ পৰা অনুমোদন পাব পাৰে, ছাপোৰ্ট পাব পাৰে বুলি কৈছে। কিন্তু ধ্যান ৰাখিব লাগিব মে মাহৰ পৰা বিশেষকৈ আপোনালোকৰ ডিচেম্বৰ মাহৰ এই সময়খিনিত গৰম আৰু মানসিক চাপে স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে। কিছুলোকে পৰি আঘাত পোৱাৰ সম্ভাৱনা আছে। ৰক্তচাপত কিছু সমস্যা হ'ব পাৰে, ৰক্তচাপ বাঢ়িব পাৰে। বহুতৰে বিশেষকৈ ছালৰ কিছু ৰোগে অশান্তি দিব পাৰে বুলি কৈছে। পানীৰ অভাৱত আপুনি বিশেষকৈ আপোনালোকৰ কিছু সমস্যা হ'ব পাৰে। গতিকে নিয়মিত পানী খাব লাগিব আৰু কিছু ক্ষেত্ৰত ভাগৰুৱা অনুভৱ কৰি থাকিব পাৰে এই সময়খিনিত। পুষ্টিকৰ বস্তু খাওক বুলি কৈছে। প্ৰচুৰ পৰিমাণে পানী খাব লাগে। অনুশাসিত ৰুটিন আপোনালোকে যদি বজাই ৰাখে নিশ্চয়কৈ ভাল হ'ব, স্বাস্থ্যও ভাল হৈ থাকিব। নিয়মিতভাৱে ব্যায়াম আৰু যোগাসন কৰিলে ভাল হ'ব। বিশেষকৈ এই সময়খিনিত আপোনালোকৰ সৃষ্টিশীলতা আৰু আত্মবিশ্বাস বাঢ়িব। নতুন পৰিকল্পনা আৰু প্ৰকল্প আৰম্ভ কৰাৰ বাবে এই সময় অনুকূল। অৰ্থনৈতিক দৃষ্টিকোণৰ পৰা বিশেষকৈ এই সময়খিনি আপোনালোকৰ বাবে লাভজনক সময়। গতিকে প্লেনিং কৰি পৰিকল্পনা কৰি আগবাঢ়িব লাগিব বুলি কৈছে। এই সময়খিনিত কিন্তু আপোনালোকৰ অৰ্থনৈতিক দৃষ্টিকোণৰ পৰা এক লাভজনক সময়। বিনিয়োগৰ পৰা লাভৱান হ'ব। উপাৰ্জনৰ নতুন উৎস বিচাৰি পাব বুলি কৈছে। ৰাহুৰ পৰিৱৰ্তনে কিছু ক্ষেত্ৰত আপুনি সম্পত্তি বা বাহন কিনিব পাৰে। এই সময়খিনিত কৈছে যে ভাল সময়। ঘৰ আৰু সমাজত আপোনালোকৰ কামৰ শলাগ লোৱা হ'ব। কৰ্মৰ চাপ আৰু সম্পৰ্কৰ মাজত ভাৰসাম্য ৰক্ষা কৰাৰ প্ৰয়োজন আছে। বিশেষকৈ শিশুৰ সমস্যা সমাধানৰ বাবে সময় উলিয়াব লাগিব। আৰ্থিক লাভৰ সম্ভাৱনা দেখা পোৱা গৈছে। অপ্ৰয়োজনীয় খৰচ আৰু ভ্ৰমণৰ পৰা যিমান পাৰে আঁতৰি থাকিব লাগিব বুলি কৈছে। এই সময়খিনিত খৰখেদাকৈ সিদ্ধান্ত ল'ব নালাগে। প্ৰথমতে কৈছিলোঁ ধ্যান ৰাখিব বছৰ শেষত হ'লেও বিশেষকৈ আপোনালোকে যিকোনো কামতে খৰখেদাকৈ সিদ্ধান্ত ল'ব নালাগে, নহ'লে নিজৰে সমস্যা হ'ব পাৰে বুলি কৈছে। ৰিয়েল ইষ্টেটত বিনিয়োগ কৰিবলৈ ভাল সময় বুলি কৈছে। শ্বেয়াৰ বজাৰৰ সৈতে জড়িত লোকসকলে বিশেষকৈ সাৱধান হ'ব লাগে। এই সময়খিনিত লোকচানৰ সম্ভাৱনা দেখা পোৱা গৈছে। যিকোনো ডাঙৰ লেনদেন কৰাৰ আগতে বিশেষজ্ঞ বা জনা শুনা বা অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ নিশ্চয়কৈ ল'ব লাগে। আমদানি ৰপ্তানিৰ ব্যৱসায়ীৰ সৈতে বেছি ধন বিশেষকৈ বিনিয়োগ নকৰিব বুলি কৈছে। যদি আপুনি অংশীদাৰিত্বৰ সম্পৰ্কে সোমাবলৈ ভাবিছে, ব্যৱসায় কৰিম বুলি ভাবিছে শেষৰ ফাললৈ, তেন্তে সাৱধান হওক। বিনিয়োগৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব। নিয়োজিত লোকৰ বাবে ভাল সময় বুলি কৈছে। এই সময়খিনিত কৈছে যে পদোন্নতিৰ সম্ভাৱনা আছে। পৰিয়ালৰ সম্পৰ্কত বুজাবুজি আৰু সম্প্ৰীতি লাগিব বুলি কৈছে। বুজাবুজিৰ মাধ্যমেৰে আপোনালোকৰ পৰিয়ালৰ সমস্যাখিনি, ঘৰখনৰ সমস্যাখিনি সমাধান কৰিব পাৰিব বুলি কৈছে। আপোনালোকৰ ঘনিষ্ঠ মানুহৰ লগত ভাল সময় উপভোগ কৰিব। এই সময়খিনিৰ পৰা বৈবাহিক বা বিবাহিত মানুহৰ জীৱনত সুখ আহিব। পৰিয়ালত শুভ অনুষ্ঠানৰ পৰিকল্পনা কৰিব পাৰে। সংগীৰ সৈতে সময় কটালে আপোনালোকৰ প্ৰেমৰ সম্পৰ্ক বিশেষকৈ মজবুত হৈ পৰিব। এই বছৰ শেষাৰ্ধত প্ৰেমিকৰ চিন্তাক গুৰুত্ব দিলে বিশেষকৈ আপোনালোকৰ সম্পৰ্কত মজবুত হ'ব বুলি কৈছে। তেওঁলোকৰ মনৰ ভাবো বুজি পাব লাগিব। সুবিধা অসুবিধা বুজি পাব লাগিব বুলি কৈছে। বিশেষকৈ শেষাৰ্ধলৈ বদহজম হ'ব পাৰে। হৃদৰোগৰ লগত জড়িত কিছু লোকৰ সমস্যা হ'ব পাৰে। কোনো কাৰণতে অসাৱধান হ'ব নালাগে। ভাল খাদ্যাভ্যাস আৰু ব্যায়ামক অগ্ৰাধিকাৰ দিয়ক। লগতে পৰিয়ালৰ জ্যেষ্ঠ সদস্যসকলৰ এই বিশেষকৈ স্বাস্থ্যৰ প্ৰতি চিন্তা থাকিব পাৰে। গতিকে এই সময়খিনিত তেওঁলোকৰ হেল্থৰ প্ৰতি কিন্তু ধ্যান ৰাখিব লাগিব বুলি কৈছে। জীৱনসংগীৰ স্বাস্থ্যৰ বাবে ঘৰখনৰ যত্ন লোৱাত অতিৰিক্ত সময় কটাবলগীয়া হ'ব পাৰে। শিশুৰ স্বাস্থ্যৰ প্ৰতি কিন্তু আপোনালোকে সাৱধান হ'ব লাগিব। এই সময়খিনিত আপোনালোকে বিভিন্ন দিশত কিছু আপোনালোকে অলপ সাৱধান হ'ব লাগিব। সেইখিনি কথাৰ প্ৰতি আপোনালোকে অলপ গুৰুত্ব দিব। বিশেষকৈ আপোনালোকৰ কৈছে যে সৃষ্টিশীলতা, নতুনত্ব সম্ভাৱনাৰ ব্যক্তিগত বৃদ্ধি সময়। আপুনি আপোনালোকৰ পৰিকল্পনা সফলতাৰে বিশেষকৈ ৰূপায়ণ কৰিবলৈ সক্ষম হ'ব। চিন্তা কৰি আগবাঢ়িব লাগিব। পুৰণি বিবাদ আৰু বিশেষকৈ বাধাৰ অন্ত পৰাৰ সম্ভাৱনা আছে। গতিকে এই সময়খিনিত যিকেইটা সময় আপোনালোকে অলপ গুৰুত্ব দিব লাগে বা সেইখিনি ক্ষেত্ৰত আপোনালোকে ভাল প্ৰতিফলন দেখিব। বিশেষকৈ অলপ গুৰুত্ব দি চলিলে উপকৃত হ'ব, যিয়ে জীৱনৰ স্থিৰতা আনিব বুলি কৈছে। শিক্ষা, কেৰিয়াৰ আৰু ব্যৱসায়ৰ ক্ষেত্ৰত যুৱক যুৱতীসকলে লাভ কৰিব নতুন কৃতিত্ব বুলি কৈছে। যুৱক যুৱতীসকলে লাভ কৰিব পাৰে কিছু ভাল খবৰ। আপোনালোকৰ আত্মবিশ্বাস আৰু ব্যক্তিত্বই এইকেইটা দিনত আপোনালোকক আগুৱাই যোৱাৰ ক্ষেত্ৰত সহায় কৰিব বুলি কৈছে। বিশেষকৈ আৱেগিক আৰু মানসিক অস্থিৰতাৰ অনুভৱ কৰিব পাৰে। অতিমাত্ৰা চিন্তা আৰু খৰখেদাকৈ সিদ্ধান্ত লোৱাটোৱে সমস্যাৰ সৃষ্টি কৰিব পাৰে আপোনালোকৰ বাবে। গতিকে জোখতকৈ বেছি আপোনালোকে চিন্তা কৰি থাকিলে কিছুমান সুবিধা হেৰুৱাব পাৰে। গতিকে যিয়ে ডিচিজন নলওক, সিদ্ধান্ত নলওক, গতিকে আপোনালোকে এবাৰতে ভাবি ল'ব যে কি কৰিব আচলতে।
গতিকে আপোনালোকৰ চিন্তা যদি বেলেগ বেলেগ ধৰণৰ হৈ থাকে কিছু ক্ষেত্ৰত খেলিমেলি হ'ব পাৰে বুলি কৈছে সফল হোৱাৰ ক্ষেত্ৰত কিছু পলম হ'ব পাৰে গতিকে ধ্যান ৰাখিব লাগিব গতিকে চিন্তা আৰু খৰখেদাকৈ সিদ্ধান্ত লোৱাটো সমস্যাৰ সৃষ্টি কৰিব পাৰে কোনো ধৰণৰ খেলিমেলি হ'লে ঘৰখনৰ বয়োজ্যেষ্ঠসকলৰ পৰা পৰামৰ্শ লোৱাটো আপোনালোকৰ বাবে ভাল হ'ব পাৰিবাৰিক দায়িত্ব আৰু কামৰ মাজত ভাৰসাম্য ৰক্ষা কৰাটো প্ৰত্যাহ্বানজনক হ'ব পাৰে গতিকে অলপ ধ্যান দিব লাগিব অপ্ৰয়োজনীয় খৰচ আৰু বিনিয়োগৰ বাবে বাজেটত অসুবিধা পাব পাৰে কেৰিয়াৰৰ ক্ষেত্ৰত এই সময় হ'ব নতুন সুযোগ আৰু প্ৰত্যাহ্বানৰ সময় ব্যৱসায় কৰাৰ লোকসকলৰ বাবে সম্প্ৰসাৰণ আৰু নতুন প্ৰকল্প লাভৰ সময় আহি পৰিছে বহিৰাজ্যৰ লগত জড়িত কাম কৰা বা ভ্ৰমণৰ সম্ভাৱনা আছে পৰিকল্পনাসমূহ কাৰ্যকৰী কৰাৰ আগতে এইকেইটা সময়ত বিশেষকৈ সম্পূৰ্ণ প্ৰস্তুতি লওক কিবা এটা পৰিকল্পনা কৰিছে প্লেনিং কৰিছে তাৰ বাবে প্ৰস্তুত হ'ব লাগিব প্ৰিপাৰেচন আগৰ পৰা কৰিব লাগিব তেতিয়া সফল হ'ব গতিকে অলপ ধ্যান ৰাখিব লাগিব অৱশ্যে সহকৰ্মীসকলৰ সৈতে কৰ্মৰ ক্ষেত্ৰত দলীয় কাম-কাজ আৰু সহযোগিতা বজাই ৰখাটো গুৰুত্বপূৰ্ণ হ'ব পৰিয়াল বা আপোনালোকৰ বিশেষকৈ আপোনালোকৰ পাৰিবাৰিক ক্ষেত্ৰত সম্পৰ্কৰ ক্ষেত্ৰত এই সময়খিনি মধুৰ আৰু শক্তিশালী হ'ব বৈবাহিক জীৱনত সুস্থিৰ হৈ থাকিব এই সময়খিনিত আৰু আপোনালোকে চেষ্টা কৰিব পাৰিবাৰিক বুজাবুজি আপোনালোকৰ বঢ়াব লাগিব এই সময়খিনিত তেতিয়াহে উপকৃত হ'ব ঘৰখনৰ মানুহখিনিৰ মাজত বুজাবুজি আণ্ডাৰষ্টেণ্ডিং আপোনালোকে বজাই ৰাখিলে উপকৃত হ'ব বুলি কৈছে কিন্তু ধ্যান ৰাখিব এই সময়খিনিত মে মাহৰ পৰা ধৰি বিশেষকৈ এই 2026 চনৰ এই সময়খিনিলৈকে আপোনালোকৰ ইগো আৰু ভুল বুজাবুজি পৰিহাৰ কৰিব লাগিব পৰিয়ালত গুৰুত্বপূৰ্ণ ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা আছে স্বাস্থ্যৰ প্ৰতি বিশেষ সাৱধান হোৱাটো প্ৰয়োজন আছে এই সময়খিনিত অত্যধিক কামৰ বোজে আপোনালোকৰ শাৰীৰিক আৰু মানসিকভাৱে কিছু ক্ষেত্ৰত আপোনাক ক্লান্তি কৰি তুলিব পাৰে বিশেষকৈ মহিলাসকলে নিজৰ যত্ন লোৱাটো উচিত বুলি কৈছে সংক্ৰমণৰ দৰে সমস্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে বিশেষকৈ কিছু ক্ষেত্ৰত পৰম্পৰাগত চিকিৎসা গ্ৰহণ কৰাটো উত্তম নিয়মিত যোগাসন কৰিব লাগিব ব্যায়াম কৰিব লাগিব এক্সাৰসাইজ কৰক নিশ্চয়কৈ এটা ভাল প্ৰতিফলন আপোনালোকে দেখিবলৈ সক্ষম হ'ব গতিকে আপোনালোকে এই সময়খিনিত কিছু সাৱধানতাৰ অৱলম্বন কৰিলে উপকৃত হ'ব যিখিনি কথা বতৰা ক'লো সেইখিনি ক্ষেত্ৰত অলপ গুৰুত্ব দিব ভাল এটা প্ৰতিফলন নিশ্চয়কৈ দেখিব সদায় নিজৰ মনত আত্মবিশ্বাস কনফিডেন্স ৰাখিব নিশ্চয়কৈ ভাল হ'ব আপোনালোকৰ সকলোৰে এই সময়খিনি সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰিছোঁ ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত অকণমান সময় উলিয়াই ওম নমঃ শিৱায় জয় শনিদেৱ লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ ওম নমঃ শিৱায় জয় শ্ৰীৰাম ওম নমঃ শিৱায়